ফেটি লিভাৰ মানে আপোনাৰ লিভাৰত এক্সট্ৰা ফেট জমা হৈ আছে। আপুনি ইয়াৰ ট্ৰিটমেণ্ট কৰিব লাগিব, নহ'লে আগলৈ গৈ ই আপোনাৰ ট্ৰাইগ্লিচাৰাইড বঢ়াব, LDL SDL কলেষ্ট্ৰল বঢ়াব, আপোনাৰ হাৰ্ট প্ৰব্লেম হোৱাৰ বহুত চান্স বাঢ়ি যাব। ফেটি লিভাৰ যদি আপোনাৰ আছে, ইয়াৰ ওপৰত চিৰিয়াছলি ৱৰ্ক কৰাটো জৰুৰী। ফেটি লিভাৰ কি আচলতে? আপোনাৰ লিভাৰৰ ওপৰখনত ফেটৰ লেয়াৰ এটা পৰি গৈছে, মানে ফেটছ জমা হৈছে। এইটো প্ৰব্লেম বাৰু কিয় হৈছে আপোনাৰ শৰীৰত? আপোনাৰ শৰীৰত কেলৰি ৰিকুৱাৰমেণ্ট যিমান হয় তাতকৈ বহুত বেছি আপুনি কেলৰি লৈ আছে, তাৰ কাৰণে এইটো হৈছে। আপুনি হয়তো ভাবিব মই কম খাওঁ তথাপিও মোৰ ফেটি লিভাৰৰ প্ৰব্লেম হৈছে। হয়, যদি আপুনি কম খায় তথাপিও যদি আপুনি তাত কেলৰিৰ পৰিমাণ বহুত বেছি থাকে তেতিয়াও আপোনাৰ ফেটি লিভাৰ হ'ব পাৰে। তাৰমানে আপুনি কেলৰি ৰিচ আহাৰ বহুত বেছিকৈ লৈছে। এতিয়া ইয়াৰ প্ৰব্লেম কেনেকৈ ছল্ভ কৰিব? লিভাৰ আপুনি হেল্ডি কেনেকৈ ৰাখিব? আপোনাক হয়তো কোৱা হয় এই মেডিচিন লওক ঠিক হৈ যাব, এইটো লিকুইড আপুনি ব্যৱহাৰ কৰক, আপুনি খাওক ঠিক হৈ যাব। আচলতে সেইটোত খুব কম পৰিমাণৰহে কাম দিয়ে বা কেতিয়াবা কাম নিদিয়ে। আমি এইটো ঠিক কৰিব পাৰোঁ নেচাৰেল হাৰ্ব ইউজ কৰি। কিছুমান এনেকুৱা হাৰ্ব আছে যিটো আমি ব্যৱহাৰ কৰি আমি ফেটি লিভাৰৰ প্ৰব্লেম আমি ছল্ভ কৰিব পাৰোঁ, আমি লিভাৰ হেল্ডি ৰাখিব পাৰোঁ। মনত ৰাখিব, লিভাৰ আমাৰ শৰীৰৰ এটা খুব ইম্পৰ্টেণ্ট অৰ্গেন। যদি মেডিচিন খালেই ফেটি লিভাৰ ঠিক হ'লহেঁতেন তেতিয়াহ'লে পৃথিৱীৰ শকত মানুহ নাথাকিলহেঁতেন। তেওঁলোকৰো ফেটছবিলাক মেডিচিন খাই পেলাই উলিয়াই দিব পৰা গ'লহেঁতেন। মই যিটো হাৰ্বছৰ কথা আজি ক'বলৈ গৈ আছোঁ, সেই হাৰ্বছটো ল'লে আপোনাৰ লিভাৰ ফাংচন আপোনাৰ ইম্প্ৰুভ হ'ব। লিভাৰ আমাৰ এটা ইম্পৰ্টেণ্ট অৰ্গেন। লিভাৰে 500তকৈ বেছি ভাইটেল ফাংচনছ কৰে আমাৰ শৰীৰৰ ভিতৰত। লাইক হিমগ্ল'বিন নৰ্মেলাইজ ৰাখিবৰ কাৰণে লিভাৰে হেল্প কৰে। আমাৰ ডাইজেশ্যন ভাল ৰাখিবৰ কাৰণে, গেছ, ব্ল'টিং, টেঙা উগাৰ এইবোৰ নহ'বৰ কাৰণে লিভাৰে আমাক হেল্প কৰে। ফেট আৰু চলেবল ভিটামিনছ পাই থাকিবৰ কাৰণে লিভাৰে আমাক হেল্প কৰে। ফেট চলেবল ভাইটামিনছ মানে ভিটামিন A, ভিটামিন D, E, K এইবোৰ আপোনাৰ শৰীৰত ফুলফিল হৈ থাকিবৰ কাৰণেও আমাক লিভাৰে হেল্প কৰে। লিভাৰে আমাৰ শৰীৰটো ডিটক্সিফাই কৰে, আমাৰ শৰীৰ চাফা কৰে। যি টক্সিনছ আমাৰ শৰীৰলৈ যায় আমি নজনাকৈ, আহাৰৰ যোগেদি হওক, অন্য কিবাৰ যোগেদি, পানীয়ৰ যোগেদি হওক, সেই টক্সিনছ বাহিৰলৈ উলিওৱাত লিভাৰে আমাক হেল্প কৰে। আমাৰ স্কিন ভালে থাকক, তাতো লিভাৰৰ ভাল কাম আছে। আমাৰ থাইৰইড ফাংচন ভালে থাকক, হৰম'ন আমাৰ নৰ্মেল হৈ থাকক, ইয়াতো লিভাৰৰ ডাঙৰ ৰোল আছে। এনেকুৱা আৰু বহুত লিভাৰৰ ফাংচন আছে। 500 ফাংচন আছে লিভাৰৰ আমাৰ শৰীৰত ডেইলি। যদি লিভাৰত ফেট একুমুলেট হয়, আমাৰ শৰীৰত লাহে লাহে প্ৰব্লেম হ'বলৈ ধৰিব। ইয়াৰ চলিউশ্যন কি? ইয়াৰ সহজ চলিউশ্যন মই আপোনালোকক আগতেও কৈছোঁ, ডাঙৰ ডাঙৰ প্ৰব্লেমৰ সহজ চলিউশ্যন মোৰ চেনেলত আপোনালোকে পাব। যিটো সহজ চলিউশ্যন আপুনি কৰিলে আপোনাৰ প্ৰব্লেম ঠিক হৈ যাব। তাৰে দুটা আজি সহজ চলিউশ্যন কওঁ। প্ৰথমটো ক'ম আহাৰ। ষ্ট্ৰিক্টলি এটা কথাত ইম্পৰ্টেণ্ট দিব, ৰাতি 7টা বজাৰ পিছত আহাৰ আৰু নকৰিব। 7টাত আহাৰ আপুনি কমপ্লিট কৰি ল'ব। অকল লিভাৰৰ প্ৰব্লেমই নহয়, যিমান শৰীৰত আপোনাৰ প্ৰব্লেম আছে সকলো প্ৰব্লেমৰ চলিউশ্যন আপুনি বেলি থকালৈকেহে আহাৰ কৰাটো। যদি আপুনি 7টা বজাৰ পিছত আহাৰ কৰে, সেই আহাৰ কোনো কামত নাই। এই কথা মই আগৰ ভিডিঅ'ত ডিটেইলকৈ কোৱা হৈছে। 7টা বজাত আপোনাৰ আহাৰ কমপ্লিট হৈ যাব লাগে। দুদিন হয়তো আপোনাৰ অকণমান আমনি হ'ব, হয়তো আপোনাৰ ভোক লাগিব। যেতিয়া আপোনাৰ ভোক লাগিব পানী খাই দিব আৰু বহুত ৰাতিলৈকে সাৰে নাথাকিব। বহুত দেৰিলৈ যদি আপুনি সাৰ পাই থাকে আপোনাৰ ভোক লগাৰ চান্স বাঢ়ি যাব। সেইকাৰণে যিমান পাৰে 7টা বজাত আপুনি আহাৰ কৰি 10টা বজালৈকে যদি আপুনি শুই যায় সেইটো খুব ভাল কথা হয়। এনেকুৱা কৰিলে আপোনাৰ গোটেই শৰীৰটো ছেট হৈ যাব। আপুনি বিধে বিধে মেডিচিন খোৱাৰ পৰা বাচি যাব। আপুনি মেডিচিনবোৰৰ ছাইড এফেক্টৰ পৰা আপুনি বাচি যাব। এই প্ৰচেছটো কোৱা হয় অট'ফিজি, যিটো নেকি মই আগতে আপোনালোকক ভিডিঅ'ত দিছোঁ। সেই ভিডিঅ' আপোনালোকে মোৰ চেনেলত আছে, চাই ল'ব পাৰে। অট'ফিজি ছিষ্টেমত সেই ৰাতি যেতিয়া আমি 7টা বজাত আহাৰ কমপ্লিট কৰোঁ, সেই অট'ফিজি ছিষ্টেমত আমাৰ শৰীৰত যিমানবোৰ বেমাৰ আছে সেইবোৰ লাহে লাহে শৰীৰে নিজেই খাবলৈ আৰম্ভ কৰে। চ' এই প্ৰচেছটো আপোনালোকে এবাৰ মোৰ চেনেলত গৈ ভিডিঅ' আছে ভালকৈ চাই ল'ব। ইয়াত মই সেই ডিটেইলকৈ সেইবোৰ নকওঁ, নহ'লে ভিডিঅ' বহুত দীঘল হৈ যাব। মেডিচিন খোৱাৰ পৰা, তাৰ ছাইড এফেক্টৰ পৰা আপুনি বাচিটো যাবই, তাৰ লগে লগে আপোনাৰ মেডিচিনৰ খৰচো নাইকিয়া হৈ যাব। কিবা কাৰণে যদি আপুনি 7টা বজাৰ ভিতৰত খাব নোৱাৰিলে, আপুনি যদি দেৰিকৈ খাব লগা হ'ল, তেতিয়া আপুনি পিছদিনা মৰ্ণিঙত আপুনি ব্ৰেকফাষ্ট নকৰিব, একেবাৰে লাঞ্চ আৰু ডিনাৰ কৰিব।
কিন্তু পৰাপক্ষত 7টা বজাত আহাৰ কমপ্লিট কৰাটো কৰিব। হেল্ডি ডায়েট ল'ব লাগিব। হেল্ডি ডায়েট মানে আমি বহুত কিবা কিবি বুজোঁ। শাক পাচলি, ফল মূল, ড্ৰাই ফ্ৰুটছ, চিডছ, হোল গ্ৰেইনছ, এইবোৰ হৈছে হেল্ডি ডায়েট। ইয়াৰ ভিতৰত আপুনি বাকী গোটেইবোৰ বস্তু আপুনি খাব পাৰে, কিন্তু ড্ৰাই ফ্ৰুটছ, কাজু, বাদাম এইবোৰ বস্তু আপুনি এটা কোৱান্টিটিত খোৱাটো কৰিব। সেইবোৰ বস্তু যদি ভাল বুলি আপুনি বেছিকৈ স্মুদি বনাই বা জুচৰ লগত মিহলাই গ্ৰাইণ্ড কৰি বেছিকৈ খাই দিয়ে, আপোনাৰ ফেটি লিভাৰৰ প্ৰব্লেম আৰু বাঢ়িবহে। সেইকাৰণে যিমান কোৱান্টিটিত আপোনাৰ শৰীৰত দৰকাৰ, শৰীৰত যিমান কোৱান্টিটিৰ নিড আছে, সিমানখিনি কেলৰিহে আপুনি ইনটেক কৰিব। সেইটো কথা মন কৰিব। সেইবোৰত কেলৰি বহুত পৰিমাণে থাকে। কেলৰি আপোনাৰ শৰীৰত যিমান পৰিমাণৰ দৰকাৰ সিমানহে ল'ব লাগে। এক্সট্ৰা কেলৰি ল'লে আপোনাৰ শৰীৰত য'তে ত'তে ফেট হিচাপত জমা হ'ব পাৰে। এতিয়া আমি হাৰ্বছৰ কথালৈ আহোঁ, যিটো হাৰ্বৰ কথা আমি পাতিম। 1 নম্বৰত ক'লোঁ ৰাতি 7টা বজাত আপুনি আহাৰ কৰিব লাগিব। 2 নম্বৰত আহিলে সেই হাৰ্বছটো যিটো আপোনাৰ ফেটি লিভাৰৰ কাৰণে মেডিচিনৰ কাম কৰিব। সেইটো হৈছে ভূমি আমলা বা ভূমি আমলখি। ইয়াৰ গুৰি আপুনি কিনিবলৈ পাব। সেইটোৱে আপোনাৰ লিভাৰৰ ফাংচন ইম্প্ৰুভ কৰিব। লিভাৰৰ চেলছ ৰিজেনেৰেট হয় আৰু সেই ৰিজেনেৰেট হোৱাৰ প্ৰচেছ ফাষ্ট কৰিব ভূমি আমলখিটোৱে। ইনফ্লেমেশ্যন কম কৰিব, লিভাৰ খুব ফাষ্ট হেল্ডি কৰিব, কলেষ্ট্ৰল নৰ্মেল থকাটো হেল্প কৰিব। আপোনাৰ গেছ, ব্লটিং, পাকস্থলীয়ে ভালকৈ কাম নকৰা, এইবোৰতো এই ভূমি আমলখিটোৱে আপোনাক সহায় কৰিব। এতিয়া কেনেকৈ ল'ব? আধা টিস্পুন বা 1 টিস্পুন ইয়াৰ গুৰিটো দিনে 2 বাৰ আহাৰ কৰাৰ পিছত ল'ব, আৰু এইটো ল'ব 2 মাহৰ কাৰণে। 2 মাহ একে কণ্টিনিউৱাছলি আপুনি লৈ পেলাই এমাহ আকৌ গেপ দিব, এমাহ বা 2 মাহো গেপ দিব পাৰে। তাৰপিছত আকৌ 2 মাহৰ কাৰণে কণ্টিনিউ কৰিব। খাওঁতে আপোনাৰ মুখত বেয়া লাগিব পাৰে, এইটো অকণ মাটি মাটি টাইপৰ লাগিব পাৰে। চ' বস্তুটো আপুনি বেয়া বুলি ভাবি নল'ব। ভূমি আমলখি এইটো কাৰণেই কোৱা হয় যে তাৰ ভূমি মিনছ আপোনাৰ মাটি, তো সেইটো কাৰণে তাৰ মাটিয়া তাৰ ভাৱ এটা আপোনাৰ লাগিব খাওঁতে। সেইটো আপুনি বিনা দিগদাৰে খাব পাৰে, একো প্ৰব্লেম নাই। এইটো খোৱাৰ পিছত 2 বা 3 দিনতে আপুনি ইয়াৰ ভাল প্ৰভাৱ দেখিবলৈ পাব। ফেটি লিভাৰ নৰ্মেলাইজ কৰাটো ঠিক নহয়। যিমান পাৰে সোনকালে এই প্ৰব্লেম ছল্ভ কৰিবাত মন দিয়ক। চ' আমাৰ আজি ফেটি লিভাৰৰ কথা ইমানেই আছিলে। 2টা কাম কৰিব লাগে। ৰাতি 7টা বজাত আহাৰ কৰক আৰু ভূমি আমলখিটো খোৱাটো কৰক। এই 2টা কাম কৰিলে আপোনাৰ ফেটি লিভাৰটো ঠিক হ'বই, আৰু তাৰ লগে লগে আপোনাৰ শৰীৰত অন্য প্ৰব্লেম থাকিলেও তাতো বহুত ভাল কামত দিব। যি প্ৰব্লেমৰ কাৰণে সলিউশ্যন আপোনালোকক ক'ম, তাৰ লগে লগে আপোনালোকৰ শৰীৰত অন্য প্ৰব্লেমো ছল্ভ হ'ব। তো আৰু কোনোবাই চাই আছে মোৰ এই ভিডিঅ', যাৰ হয়তো শৰীৰত একো প্ৰব্লেমো নাই, তেওঁলোকেও চাব পাৰে। যদিও আপোনালোকৰ শৰীৰত একো প্ৰব্লেম নাই, কোনো কথাতে কোনো প্ৰব্লেম নাই, তেতিয়াহ'লেও আপোনালোকে 7টা বজাত ৰাতি আহাৰ কৰাটো কৰক। আৰু যেতিয়া ইয়াৰ বেনিফিট পাব, খুব সোনকালে ইয়াৰ বেনিফিট পাব, আৰু তেতিয়া মোক আপোনালোকে কমেণ্টত জনাব। আপোনালোকৰ সুন্দৰ সুন্দৰ কমেণ্টবিলাক পাই থাকোঁ, আৰু আপোনালোকৰ এই কমেণ্টবোৰে ভালকৈ আৰু ভাল ভিডিঅ' বনাবলৈ মোক বহুত উৎসাহিত কৰে। আৰু আশা কৰোঁ মই ভিডিঅ'টো খুব শ্বেয়াৰ কৰিব। চ' আপোনালোকৰ সুন্দৰ সুন্দৰ কমেণ্টবিলাকলৈ অশেষ অশেষ ধন্যবাদ আপোনালোকক জনালোঁ। সুন্দৰ হৈ থাকক, হেল্ডি হৈ থাকক আৰু সুখী হৈ থাকক, মোৰ শুভেচ্ছা থাকিল।